গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয় এতেকে অন্যায়ক ৰখ দুৰাশয় মই বিদ্য মানে তোৰ এতমানংগ ক্ষণিতে কৰ তই কৰো হিৰস্বেদ এইৰামে মহন্তক প্ৰিয়া কৰ মুহুৰ আগত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত্য এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু আৰু বৃষভক সম্বুধি বুলন্ত পৰীক্ষিত নৃপতিয়ে অধৰ্মীটোক কৈছে যে গৈলন্ত বিদুৰ মাত্ৰ কৃষ্ণ ধনঞ্জয় এতেকে অন্যায় কৰসদুৰাশয় যে জগতৰ গুৰু পৰমেশ্বৰ যশোৱাৰ লাল প্ৰভু নাৰায়ণ কৃষ্ণই এইখন ধৰাধাম ত্যাগ কৰাৰ পাছতেই তেৰাৰ পৰম মিত্ৰ ধনঞ্জয় অৰ্জুনেও এইখন ধৰাধাম ত্যাগ কৰাৰ পাছতেই কোন দুৰাশয়ে প্ৰভু নাৰায়ণৰী সৰ্বাংগ সুন্দৰ সৃষ্টিত হাত দিছে মই বিদ্যমানে তোৰ এতমানগ খানিতে কৰহতই কৰো হিৰস্বেদ মই গম পাইছো যে তই একমাত্ৰ অধৰ্মী অনাচাৰী তোৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰ তই প্ৰভু নাৰায়ণৰ সুন্দৰ সৃষ্টিত যিহেতু অপকাৰ কৰিব বিচাৰিছ তই মোৰেই ৰাজ্যৰ মহন্তসকলক মোৰ ৰাজ্যতে থাকি এনে প্ৰিয়া দিছ গতিকে তোৰ আজি মই শিৰচ্ছেদ কৰিয়েই মহাপাপৰ পৰা মুক্তি প্ৰদান কৰিম মহন্তক প্ৰিয়া কৰ মুহুৰ আগত ৰহ ৰহ ভাংগু আজি তুহুৰ মহত্ব মোৰ আগতেই মোৰ ৰাজ্যৰ মহন্তসকলক ইমান অত্যাচাৰ কৰিছ তোৰ মহত্ব মই আজি চাম তোৰ মহত্ব কিমান এহি বুলি পৰীক্ষিত পৰম মহন্ত ধেনু বৃষভক দুয়ো সম্বুধি বুলন্ত এইদৰে মেঘৰ দৰে গম্ভীৰ ধ্বনিৰে সেই আত্মতত্ত্ব নজনা ক্ষুদ্ৰটোক উদ্দেশ্য কৰি এই সকলোবিলাক কথা কোৱাৰ পাছতেই পৰীক্ষিত নৃপতিয়ে সেই ক্ষুদ্ৰটোৰ ওচৰৰ পৰা আহি ধেনুমাও আৰু বৃষভৰ আগত বৰ্ণনা কৰিছে যে কোন তুমি আছা শুক্ল বৃষৰূপ ধৰি কোনে বা তোমাৰ ভাংগি লেকতিনি ভৰি কৃষক ভ্ৰমাহায়ক পাৱে মহাশয় মই আখি পাইলো আৰু নকৰিবা ভয় জয়িত ৰাখে কৌৰৱৰা যাৰ বাহু দণ্ডে সুকে সিটো লোকৰ লুটকণতো পৰে
নাকান্দা মাও ধেনু এৰাখেদ কৰো আজি তোমাৰ শত্ৰুৰ স্কন্ধ পৰীক্ষিত নৃপতিয়ে ধেনু মাও আৰু বৃষভক উদ্দেশ্যি কৈছে যে কোন তুমি আছা শুক্ল বৃষৰূপধাৰী কোনে বা তোমাৰ ভাঙিল একতিনি ভৰি বৃষভটোক উদ্দেশ্যি কৈছে যে তুমি কোন শুক্ল বৃষভৰূপী তুমি কোনোবা দেৱতা নেকি তুমি বৃষভ ৰূপধাৰী কোন তোমাৰ সত্য পৰিচয় মোৰ আগত অৱগত কৰা আৰু তোমাৰ এই চাৰিও পদৰ ভিতৰত তিনিখন পদ সেই দুষ্টটোৱে ভাঙিলে অধৰ্মী অনাচাৰটোৱে ভাঙিলে তথাপিতো তিনিখন ভৰি ভাঙি যোৱাৰ স্বৰ্তেও এখন ভৰিৰ ওপৰতেই আশ্ৰয় লৈ তুমি কিয় ভ্ৰমণ কৰি ফুৰিছা মই যিহেতু তোমাৰ ওচৰ আগি পালোগি সেই ধেনু মাও আৰু বৃষভ তোমালোকে ভয় নকৰিবা তোমালোকৰ সন্তাপ মোৰ আগত অৱগত কৰা নাকান্দা মাও ধেনু এৰাখেদ কৰো আজি তোমাৰ শত্ৰুৰ স্কন্ধচ্ছেদ যে সেই ধেনু মাও তুমি আৰু নাকান্দিবা তোমাৰ শত্ৰুৰ আজি স্কন্ধচ্ছেদ বা শিৰচ্ছেদ মই কৰিম মাত্ৰ মোৰ আগত অৱগত কৰা যে সেই শুদ্ধটোৰ সত্য পৰিচয়টোনো কি এই বুলি পৰীক্ষিত নৃপতিয়ে কোৱাৰ পাছতেই সেই ধৰ্মৰূপধাৰী বৃষভটোৱে সুন্দৰকৈ পৰীক্ষিত নৃপতিৰ আগত ক'ব বিচাৰিছে কৃষ্ণৰ সেৱক ইটো ৰাজাৰ ৰাজ্যত কেহুনতো কৰে আখি দ্ৰোহ হেনমত যদি দেৱে কৰে তোমা শাক হেন দণ্ড তাহাৰো কাটিব কালংকৃত বাহুখণ্ড হেন শুনি ধৰ্মে তাক দিলন্ত উত্তৰ কি কহিব পৰীক্ষিত মই তোমাৰ বংশৰ যাৰ গুণে তুষ্ট হোয়া বসুদেৱসূত হুৱন্তে সাৰথি কটু সভাসদসূত কৃষ্ণৰ সেৱকইটো ৰাজাৰ ৰাজ্যত পৰীক্ষিত নৃপতিয়ে কৈছে যে মই এক পৰম কৃষ্ণ ভক্ত আৰু এই কৃষ্ণ ভক্তৰ পৰম সৰ্বাংগ সুন্দৰ ৰাজ্যখনত কোন অধৰ্মী নিষ্ফলে আহি দ্ৰোহ কৰিছে যদি দেৱে কৰে তোমাক শাক হেন দণ্ড তাহাৰো কাটিব শালংকৃত বাহুখণ্ড যদিও বা তোমালোকক কোনো দেৱতায়ো এনে শাস্তি প্ৰদান কৰিছে মই আজি সেই দেৱতাৰো বাহুচ্ছেদ কৰিম বুলি পৰীক্ষিত নৃপতিয়ে ধৰ্ম আৰু ধেনুৰূপধাৰী ধৰিত্ৰী মাতৃক অৱগত কৰিছে পৰীক্ষিত নৃপতিৰ বাক্য শুনি ধৰ্মৰূপধাৰী বৃষভটিয়ে কৈছে যে হেন শুনি ধৰ্মে তাংক দিলন্ত উত্তৰ কি কহিব কথা মই তোমাৰ বংশৰ যে হি পৰীক্ষিত তোমাৰ বংশৰ মৰ্যাদা আৰু তোমাৰ বংশৰ গুণবিলাকৰ বিষয়ে মইনো কি ক'ম তোমাৰ সেই পঞ্চ পাণ্ডৱ বংশৰ গুণ বৰ্ণনা কৰাৰ ধৃষ্টতা মোৰ নাই পৰীক্ষিত যাৰ গুণে তুষ্ট হোৱা বসুদেৱসূত হুৱন্তি সাৰথিকতো সভাসদ দূত যি পাণ্ডৱ বংশৰ গুণত ভক্তিত মনোমুগ্ধ হৈ
জগতৰ ঈশ্বৰো সেই পাণ্ডৱ বংশৰ ৰথৰ সাৰথি বা সভাসদ হৈছিল সেই পাণ্ডৱ বংশৰ গুণ বৰ্ণনা কৰিব পৰাৰ ধৃষ্টতা মোৰ নাই পৰীক্ষিত ৰামে কৰন্ত মন্ত্ৰণা কটু মন্ত্ৰী হুয়া আতি নিদ্ৰায়েৰি খান্দা ধৰি ৰাখি থাকা ৰাতি ধ্যানতো নেদেখৈ যিটো বেদৰ ৰহস্য কৰিলন্ত তাহাংক পাণ্ডৱ বংশে বৈশ্য ও কি কহিব পাণ্ডৱৰ মহাগুণ গণ যাক সেৱা কৰন্ত আপুনি নাৰায়ণ তাকম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবা ভয় দানৱ আতকুণ চিত্ৰ পৰীক্ষিত নৃপতিক শুক্ল বৃষভধাৰী ৰূপধাৰী ধৰ্মই কৈছে যে সেই পৰীক্ষিত ধ্যানতো নেদেখৈ যিটো বেদৰ ৰহস্য যি বেদৰ ৰহস্য ধ্যান কৰিলেও পোৱা নাযায় কৰিলন্ত তাহাংক পাণ্ডৱ বংশে বৈশ্য সেই বেদৰ অতি তাত্ত্বিক ৰহস্যবিলাককো পাণ্ডৱ বংশই বৈশ্য কৰিলে কি কহিব মহাপাণ্ডৱৰ মহাগুণগণ যাক সেৱা কৰন্ত আপুনি নাৰায়ণ মইনো পাণ্ডৱ বংশৰ গুঞ্জক বিলাকৰ বিষয়ে বেলেগকৈ কি ক'ম যাৰ গুঞ্জক ভক্তিত মনোমুগ্ধ হৈ স্বয়ং নাৰায়ণো সেই পাণ্ডৱ বংশৰ ৰথৰ সাৰথি বা সভাসদ হৈ পৰিছিল তাকম্বাৰ বংশ তুমি পৰম পবিত্ৰ দিবাসা অভয় দানৱ আতকুণ চিত্ৰ যে সেই পৰীক্ষিত তুমিও সেই পাণ্ডৱ বংশৰে একছত্ৰী পৰম পবিত্ৰ ৰজা তেনে এটি ক্ষেত্ৰত তুমি আমাক অভয় প্ৰদান কৰিবা বুলি মই আগতে জানিছিলোঁ পৰীক্ষিত এই সকলোবিলাক কথা ধৰ্মই পৰীক্ষিতৰ আগত অৱগত কৰাৰ পাছতে পৰীক্ষিত নৃপতিয়ে ধৰ্মক প্ৰশ্ন কৰিছে যে এই গুণ দুখ দেয় যিটো পুছিলা সংশয় কহিবে নপাৰো তাক নৃপতি নিশ্চয় জ্ঞানী বোলে দেয় দুখ আত্মাই আত্মাক কুৰ্ত কি পণ্ডিতে দুখে নানা দেৱতাক গ্ৰহে পিয়ৈ দৈব্যগৰ জ্যোতিষ প্ৰমাণ মীমাংসকে বোলৈ হবে কৰ্মেষে প্ৰধান লোকাৱৰ্তী শাস্ত্ৰতস্ৰ ভাবে হবে কয় যাৰ যেন মতি কহে নজানে নিশ্চয় পৰীক্ষিত নৃপতিয়ে প্ৰশ্ন কৰিছিল ধৰ্মক যে সেই শুক্ল বৃষভধাৰী তুমি মোক কোৱা যে তোমাক কোনে এনে মহাপ্ৰিয়া দিছে এনে মহা দুখ দিছে অত্যাচাৰ কৰিছে পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত সেই ধৰ্মৰূপধাৰী বৃষভটিয়ে কৈছে যে
কোনো দুখ দেও যিটো পুচিলা সংশয় কহিবে নপাৰো তাক নিপতি নিশ্চয় যে সেই নৃপতি চক্ৰৱৰ্তী ৰজা পৰীক্ষিত যদিও বা তুমি মোক প্ৰশ্ন কৰিলা যে মোক কোনে মহা দুখ যন্ত্ৰণা দিছে সেই প্ৰশ্নটো কৰিলা যদিও মই তোমাৰ আগত অৱগত কৰিব নিবিচাৰো যে মোক কোনে এনে অত্যাচাৰ কৰিলে জ্ঞানী বোলে দুখ দেও আত্মাই আত্মাক যে সেই পৰীক্ষিত জ্ঞানীসকলে কয় যে আত্মাই আত্মাক দুখ দিয়ে বুলি আৰু কুৰ্তকী পণ্ডিতে দুখে নানা দেৱতাক আৰু কুৰ্তকী পণ্ডিতসকলে এনেকুৱা অত্যাচাৰ অব্যাহত কৰি ৰাখিলে নানা দেৱ দেৱতাক জগৰীয়া কৰে পৰীক্ষিত গহে প্ৰিয় দৈব্যজ্ঞৰ জ্যোতিষ প্ৰমাণ জ্যোতিষ শাস্ত্ৰত পাৰ্গত ব্যক্তিসকলে গ্ৰহৰ প্ৰিয়া বুলি কয় আৰু মীমাংসকে বোলে কবে কৰ্মেহে প্ৰধান আৰু মীমাংসক দৰ্শকসকলে নিজৰ কৰ্মকে দুখ দিয়ে পৰীক্ষিত সেয়েহে সেই চক্ৰৱৰ্তী নৃপতি পৰীক্ষিত মই তোমাৰ আগত ক'ব বিচৰা নাই যে মোক কোনে এনে দুখ প্ৰদান কৰিলে যেতিয়া ধৰ্ম এই বাক্যটো পৰীক্ষিতৰ আগত ক'লে পৰীক্ষিতে মনতে ভাবিছে যে হে ৰাম একান্ত ভকত হবে কহে হেন ন্যায় মিলৈ সুখ দুখ আদি ঈশ্বৰই চায় তত্য নপায় কহবে যাহাৰ যেন মতি কৰিও কবি মৰি কয় আপুনি নিপতি হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলো এখেন্তে ধৰ্ম বৃক্ষৰূপধাৰী এতেকে খেপৰ পাপ নকৰা বিদিত কবে যিটো গুৱে গীটো তেখনে পাপ শ্ৰীত্য পৰীক্ষিতক কৈছে যে একান্ত ভকত হবে কহে হেন ন্যায় মিলৈ সুখ দুখ আদি ঈশ্বৰৰ ইচ্ছাই যে পৰীক্ষিত জীৱনৰ সকলো দুখ সুখবিলাক ঈশ্বৰৰ ইচ্ছামতেই হয় এয়া কোনো মীমাংসকসকলে প্ৰদান কৰা কথা নহয় গ্ৰহৰ প্ৰিয়া নহয় কৰ্মৰ দুখ নহয় দেৱতাৰ দুখ নহয় এই দুখবিলাক ঈশ্বৰ কৃষ্ণৰ ইচ্ছামতেই হয় পৰীক্ষিত কিন্তু তুমি মোক সুধিলা মোক কোনে এনে দুখ দিছিল পৰীক্ষিত তোমাৰ আগত বৰ্ণনা কৰিব বিচৰা নাই যে মোক কোনে এনে মহা সান্ত্বনা প্ৰদান কৰিছিল কাৰণ মই যদি মোক প্ৰিয়া প্ৰদান কৰা সেই ক্ষুদ্ৰজনৰ বিষয়ে অৱগত কৰোঁ তোমাৰ আগত তেনেহ'লে মই তেওঁ যেনেকৈ এজন মহাপাপী মই তাতোতকৈও মহাপাপী হৈ যাম পৰীক্ষিত যেতিয়াই ধৰ্মই এই বাক্যষাৰ পৰীক্ষিতৰ আগত অৱগত কৰিলে তে পৰীক্ষিতে মনতে ভাবিলে যে হেন শুনি পাইলা ৰাজা মনত বিচাৰি জানিলো এখেন্তে ধৰ্ম বৃক্ষৰূপধাৰী সেই বৃক্ষপ্তিৰ এনে বাক্যবচন শুনি পৰীক্ষিত ৰজাই গম পালে যে এওঁ বৃষভ ৰূপধাৰী অন্য কোনো নহয় এওঁ বৃষভ ৰূপধাৰী প্ৰকৃততে ধৰ্মহে এতেকে পৰপাপ নকৰে বিদিত কয় যিটো হুৱে সিটো তেগনে পাপ চিত্ৰ সেইবাবেহে তেওঁক দিয়া অত্যাচাৰ কৰা ব্যক্তিজনৰ বিষয়েও মোৰ আগত অৱগত কৰিব বিচৰা নাই মই এতিয়া গম পালো যে এয়া শুক্ল বৃষভধাৰী ধৰ্মহে এৰাম হে ধৰ্ম কিনো ভৈল তোমাৰ অবিষাদ
ভাঙিলে কত পহসদায়া তিনি পদ কেৱলে আশ্ৰয় মাত্ৰ সত্য নাম ভৰি তাকো ভাঙিবা কচাহে কলি দণ্ড ধৰি ধেনু ৰূপে জানিলো এগেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈলয়াতি ও ধ্বজ ব্ৰজ পংকজ গুচিলয় অলংকাৰ তাক স্মৰি কান্দন্তে খেদৰ নাহি পাৰ হে মাও ধৰণী গুণী ইউক ধৰ্ম বাপ নকৰা কলিক ভয়তে জিও সন্তাপ পৃথিৱী পৰ্যন্তি মই ফুৰুৱাকে চাই পাপী কলি আউৰ মোৰ হাতৰ নেৰাই ধৰণিক ধৰ্ম কোৱা সাক্ষীয়ে কি বুলি দাবৰ আজুৰি খান্দা ধৰিল অন্ত তুলি মুহুৰ ৰাজ্যতই আহি কৰয় অপকাৰ জানিলো পাতকি তোৰ কটক তাই ঘাৰ পৰীক্ষিত নৃপতিয়ে ধৰ্মক কৈছে যে সেই ধৰ্ম কিনো ভৈল তোমাৰ বিষাদ যে সেই ধৰ্ম তোমাৰ এনে বিষাদ কিয় হ'ল তুমি কিয় এনে যন্ত্ৰণা ভোগ কৰিবলগীয়া হ'ল ভাঙ্গিলে তপ শৌচ দয়া তিনি পদ যে সেই ধৰ্ম সেই আত্মতত্ত্ব নজনা ক্ষুদ্ৰটোৱে দণ্ড লৈ তোমাৰ চাৰি ভৰি অৰ্থাৎ সত্য শৌচ তপ আৰু দয়া এই চাৰি ভৰিৰ ভিতৰত তিনিওটা ভৰি ভাঙি দিলে সেই তিনি ভৰি কি তপ শৌচ আৰু দয়া এই তিনিওখন ভৰি ভাঙি দিলে কেৱল আশ্ৰয় মাত্ৰ সত্য নাম ভৰি এই বৰ্তমান বাচি আছে গৈ সত্য নামৰ ভৰিখনহে তাকো ভাঙিবা কচাহে কলি দণ্ড ধৰি আৰু সেই দুষ্ট দুৰাশয় মহাপাপীয় ধৰ্ম কলিয়ে তোমাৰ বাচি থকা সেই সত্য নামৰ ভৰিখনকো হাতত দণ্ড লৈ ভাঙিব বিচাৰিছে সেই ধৰ্ম ধেনু ৰূপে জানিলো এহেন্তে বসুমতী কৃষ্ণৰ বিৰহ তাপে ক্ষীণ ভৈল আতি তুমি যেনেকৈ শুক্ল বৃষভৰূপী ধৰ্ম এয়া হ'ল ধেনুৰূপী ধৰিত্ৰী মাতৃ কৃষ্ণৰ বিৰহৰ তাপ সহ্য কৰিব নোৱাৰি ধৰিত্ৰী মাতৃৰ ধ্বজ বজ পংকজ শৰীৰৰ আটাইবোৰ অলংকাৰ খহি পৰিল আৰু কৃষ্ণৰ বিৰহৰ তাপ সহ্য কৰিব নোৱাৰি ধেনু মাতৃ বা ধৰিত্ৰী মাতৃ শুকাই ক্ষীণাই গৈছে সেই ধৰ্ম সেই মাৱ ধৰণী শুনিউক ধৰ্ম বাপ নকৰা কলিক ভয় তেজিও সন্তাপ যে হে মোৰ মাতৃ ধৰিত্ৰী আৰু পিতৃ ধৰ্ম তোমালোকৰ সন্তাকবিলাক মোৰ আগত দূৰ কৰা কলিক আৰু ভয় নকৰিবা কলিৰ পৰা ভয় ত্যাগ কৰি সেই কলিয়ে তোমালোকক কিয় এনেকৈ অত্যাচাৰ কৰিলে সেই কথাখিনি মোৰ আগত অৱগত কৰা ধেনুমাও পৃথিৱী পৰ্যন্তি মই ফুৰুৱাকে চাই পাপী কলি আউৰ মোৰ হাতৰ নেৰাই সেই ধেনুমাও আৰু ধৰ্ম মই এই সহাগৰা পৃথিৱীখনত এই দুষ্ট দুৰাশয় কলিকেই বিচাৰি ফুৰিছিলোঁ এই কলি এইবাৰ মোৰ হাতৰ পৰা এৰ খাই নাযায় এই বুলি পৰীক্ষিত নৃপতিয়ে
ধৰ্ম আৰু ধৰিত্ৰী মাতৃক আশ্বাসবাণী দিয়াৰ পাছতেই সেই আত্মতত্ত্ব নজনা দুৰ্ঘোৰ দুৰাশয় দুৰাচাৰ কলিৰ ওচৰলৈ গৈ কৈছে যে ধৰণিক ধৰ্মক আশ্বাসী একি বুলি ডাবৰ আজুৰি খান্দাত কৰিলে কতুলি ধৰ্ম আৰু ধৰিত্ৰী মাতৃক আশ্বাসবাণী দি পৰীক্ষিত নৃপতিয়ে সুন্দৰকৈ তৰোৱাল উলিয়াই লৈ মেঘৰ দৰে গম্ভীৰ ধ্বনিৰে বাক্য বচন কৈ সেই কলিৰ ওচৰলৈ গৈছে আৰু কলিক কৈছে যে মুহুৰ ৰাজ্যত আখি কৰ অপকাৰ জানিলো পাতকি তোৰ কত কটাই ঘাৰ মোৰ ৰাজ্যত আহি তই যেনেকৈ মোৰ ৰাজ্যৰ মহন্তসকলৰ ওপৰত অত্যাচাৰ অব্যাহত কৰিছ মই গম পাইছোঁ যে তোৰ ডিঙিৰ কটকটনি বৃদ্ধি হৈছে তোৰ শিৰচ্ছেদ কৰিব লাগিব হেন দেখি কলিৰ ভয়ত ধাতু যায় ৰাজচিহ্ন মানে কবে পেঘলাইলা সহায় ও দণ্ডৱতে পৰিখাতে ধৰিয়া চৰণ ত্ৰাহি ত্ৰাহি বুলি তান্তে পখিলো হৰণ আউৰ নকৰিবা দ্ৰোহ দিও জীৱদান ভৈলুকু ভিতৰ ভিত্ৰ ৰাখা মোৰ প্ৰাণ এতেকে কাতৰ কৰি চৰণত ধৰি মহাত ৰাখি তৰ তৰি কাম্পে কাত ভৰি পৰীক্ষিত নৃপতি যেতিয়াই সেই দুৰ্ঘোৰ দুৰাশয় আত্মতত্ত্ব নজনা কলিৰ শিৰচ্ছেদ কৰিম বুলি ক'লে কলিয়ে কি কৰিছে হেন শুনি কলিৰ ভয়ত ধাতু যায় ৰাজচিহ্ন মানে কবে পেহলাইলা সহায় পৰীক্ষিতৰ বচন শুনি কলিৰ ভয়তে জিয় উৰি যাওঁ অৱস্থা হৈছে আৰু গাত যত যিমান ৰাজচিহ্ন অলংকাৰ সাজ সজ্জা পৰিধান কৰি আছিল সেই সকলোবিলাক অলংকাৰ সাজ সজ্জা ত্যাগ কৰি দিছে গাৰ পৰা খহাই পেলাইছে দণ্ডৱতী পৰিঘাতে ধৰিয়া চৰণত ত্ৰাহি ত্ৰাহি বুলি তান্তে পখিলা শৰণ পৰীক্ষিত নৃপতিৰ আগত কৰজোৰ কৰি পৰীক্ষিতৰ চৰণত পৰি কলিয়ে পৰীক্ষিতৰ ওচৰত শৰণাপন্ন হৈছে কি বুলি শৰণাপন্ন হৈছে তেওঁক জীৱনদান দিবৰ বাবে শৰণাপন্ন হৈছে আউৰ নকৰিব দ্ৰোহ দিও জীৱদান ভৈলুকু ভৃত্তৰু ভৃত্ত ৰাখা মোৰ প্ৰাণ যে সেই নৃপতি পৰীক্ষিত তুমি মোক জীৱনদান দিয়া মই তোমাৰ ভৃত্তৰু ভৃত্ত দাসৰু দাস এতেকে কাতৰ কৰে চৰণত ধৰি মহাত ৰাখে তৰ তৰি কাম্পে খাত ভৰি এইদৰে পৰীক্ষিত নৃপতিৰ আগত হাতজোৰ কৰি কলিয়ে ভয়তে পৰীক্ষিত নৃপতিৰ চৰণত পৰিছে আৰু পৰীক্ষিত নৃপতিক কলিক জীৱনদান দিবৰ বাবে অনুৰোধ জনাইছে আৰু পৰীক্ষিতৰ চৰণত ধৰি পৰীক্ষিতৰ ওচৰতে শৰণাপন্ন হৈছোঁ বুলি কলিয়ে পৰীক্ষিত নৃপতিৰ আগত সুন্দৰকৈ বৰ্ণনা কৰিছে কটুখেৰ কামোৰৈ আঙ্গুলি লবৈ মুখে পৰিত্ৰাণ কৰা বাপ বুলি কান্দে দুখে হৰি বিমুখৰ ধাবৈ ব্যাঘ্ৰ ৰমান বৈষ্ণৱৰ আগে কলি মুচক সমান যেতিয়াই কলিয়ে পৰীক্ষিতৰ চৰণত পৰিত্ৰাণ বিচাৰি সেৱা কৰিছে
তে পৰীক্ষিত নৃপতি কৈছে যে হেৰৌ দুষ্ট কলি যিসকলে হৰি বিমুখ হ'ব হৰিৰ মহন্তসকলক অপমানিত কৰিব অত্যাচাৰ কৰিব হৰি বিমুখসকলক মই বাঘৰ দৰে ধৰোঁ কিন্তু হেৰৌ দুষ্ট কলি ঈশ্বৰৰ